বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ জব চাৰ্চ আছাম চেনেলটোলৈ। আজি আপোনালোকৰ কাৰণে পুনৰবাৰ লৈ আহিলোঁ মই জব ভেকেঞ্চি। বন্ধুসকল এইখিনিতে জনাই দিওঁ আপোনালোকক পুনৰবাৰ অসমত DME ফালৰ পৰা আপোনালোকৰ ৰিক্ৰুইটমেণ্ট ওলাইছে আৰু ইয়াতে টোটেল 2008টা পোষ্ট মুকলি হৈছে। গ্ৰেড 3 আৰু গ্ৰেড 4 দুইটাৰে পোষ্ট আছে। ইয়াতে আপোনালোকৰ গ্ৰেড 3 টেকনিকেল পোষ্ট আপোনালোকৰ 1031টা পোষ্ট আছে আৰু ইয়াতে গ্ৰেড 3 নন টেকনিকেলত 320টা পোষ্ট আছে আৰু গ্ৰেড 4 টোটেল 657টা পোষ্ট আছে আৰু গ্ৰেড 4ত আপোনালোকে মাত্ৰ 8 পাছ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতে বয়সৰ সময়সীমাটো আপোনালোকে চাই লওক। 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। ইয়াতে আপোনালোকে কেনেধৰণে আবেদন কৰিব লাগিব মই গোটেই ডিটেইলছখিনি এই ভিডিঅ'টোৰ জৰিয়তে জনাই দিম আপোনালোকক। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু এপ্লিকেশ্যনখনৰ লিংকটো মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে চেক আউট কৰি এপ্লাইটো কৰি ল'ব। আৰু ইয়াতে আপোনালোকে লাষ্ট ডেট দেখা পাইছে 31 আগষ্ট 2024। গতিকে 31 তাৰিখে লাষ্ট ডেট হয়। আপোনালোকে সোনকালে আবেদনটো কৰি ল'ব। আৰু ইয়াতে মই আপোনালোকক জনাই দিওঁ কি পোষ্টত আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতে গ্ৰেড 3 নন টেকনিকেলত কি পোষ্ট আছে মই আপোনালোকক জনাই দিছোঁ। ইয়াতে চাওক একাউণ্টেণ্ট এছিষ্টেণ্ট লাইব্ৰেৰিয়ান, কেছিয়াৰ, কোডিং ক্লাৰ্ক, কম্পিউটাৰ অপাৰেটৰ, ডকুমেণ্টেলিষ্ট, ড্ৰাইভাৰ, হেল্থ এছিষ্টেণ্ট, হেল্থ এডুকেটৰ, LDA কম্পিউটাৰ অপাৰেটৰ ক্লাৰ্ক, লাইব্ৰেৰিয়ান এছিষ্টেণ্ট, ৰিচিপশ্যনিষ্ট ক্লাৰ্ক, ৰেকৰ্ড ক্লাৰ্ক, কম্পিউটাৰ অপাৰেটৰ, ষ্টেনোগ্ৰাফাৰ, ষ্ট'ৰ কিপাৰ, ৰেকৰ্ড ক্লাৰ্ক। আৰু ইয়াতে চাওক গ্ৰেড 4 কাৰণে কি পোষ্ট আছে। এনিমেল এটেণ্ডেণ্ট, কুক, ধুবি, ৱাছাৰমেন, ডিজেকশ্যন হল এটেণ্ডেণ্ট, দফতৰী। আৰু গ্ৰেড 4 আদাৰ ভেকেঞ্চি আছে। লেবৰেটৰী এটেণ্ডেণ্ট, পেকাৰ, পিয়ন, ষ্টেচাৰ বেৰিয়াৰ, চুইপাৰ, ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্ড। গতিকে টোটেল 657টা ভেকেঞ্চি আছে গ্ৰেড 4ত। আপোনালোকে সোনকালে আবেদন কৰি লওক 31 আগষ্টৰ আগতে। বন্ধুসকল আজিলৈ ভিডিঅ'টোত ইমানেই আছিলে। নেক্সট আকৌ এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম আৰু নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে মই অনলাইন এপ্লিকেশ্যন লিংকটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে চেক আউট কৰি পেলাই আপোনালোকে আবেদনটো কৰি লওক।